নমস্কাৰ আজি বহুত দিনৰ মূৰত এটি ৰেচিপি লৈ আহিলোঁ এডিটিঙৰ এলাহত আচলতে দিয়াই নহয় আৰু সোনকালে বনাওঁতে মানে ভিডিঅ' কৰাও নহয় বাৰু মই আজি চিৰাৰ পোহা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ একেবাৰে সাধাৰণভাৱে বনোৱা কাৰণ আমি ইমান বেছি মছলা পাতি নাখাওঁ সেইকাৰণে সাধাৰণভাৱে বনাইছোঁ চ' মানুহে ভাবিব পাৰে ইমান সাধাৰণ ৰেচিপিও আৰু দিয়ে নে ইউটিউবত কিন্তু মই আচলতে মোৰ উদ্দেশ্য বেলেগ দি থৈ দিছোঁ যাতে পিছত ছোৱালীয়ে চাই এইখিনি বনাব পাৰে বা মোৰ হাজবেণ্ডো কেতিয়াবা বনাব পাৰে মই নথকাত যদি তেওঁলোকে ভাবে যে একেই টেষ্টৰ আমি বনাই খাওঁ বুলি তেনেহ'লে চাই বনাব পাৰিব বাৰু তাৰ কাৰণে বাদামখিনি অকণমান 1 চামুচ তেল আৰু অকণমান নিমখ দি মই ভাজি লৈছোঁ কম জুইত মানে ল' টু মিডিয়াম ফ্লেমত ভাজিছোঁ তাতকৈ বেছি জুইটো বঢ়াব নালাগে নহ'লে বাদামখিনি কেঁচা থাকি যায় বাৰু এতিয়া 1 কাপ বা প্ৰায় 2 কাপ চিৰা লৈছোঁ অলপ বেছিয়ে হ'ল 2জন মানুহৰ কাৰণে অকণমান কমকৈ ল'লেও হয় বা 3জন মানুহ ধুনীয়াকৈ খাব পাৰে এইখিনিতে তো চিৰাখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ পানীৰে ধুই অকণমান সময় থৈ দিছোঁ যাতে ফিটি যায় ভালকৈ ফুলি যায় চিৰাখিনি তাৰ বাবে বাৰু ইয়াতে এটা কথা কওঁ আপোনালোকে যে আজি যদি প্ৰথম চাই আছে মোৰ চেনেলটো তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব তেনেহ'লে ময়ো অকণমান উৎসাহ পাওঁ যে বোলে ভিডিঅ'খিনি মোৰ কোনোবাই চাই ভাল লাগে ন যিয়ে নহওক বাৰু আৰু যদি ভালো নাপায় তেনেহ'লে ডিছলাইকো কৰিব পাৰে একো নাই চবৰে পচন্দ বেলেগ চবৰে মুখৰ টেষ্ট বেলেগ মোৰটোৱে যে সকলোৱে ভাল পাব তেনেকুৱা কোনো কথা নাই বাৰু হয়নে নহয় আৰু তাৰপিছত মই এটি পিঁয়াজ লৈছোঁ ডাঙৰ পিঁয়াজ ল'লে ভাল তেতিয়া বেছি সোৱাদ হয় আৰু কাটি লৈছোঁ ধুনীয়াকৈ অলপ ডাঙৰকৈ কাটি লৈছোঁ ডাঙৰকৈ কাটিলে পিঁয়াজটো ভাল লাগে ইয়াতে আপোনালোকে পিঁয়াজৰ পাতো দিব পাৰে ঠাণ্ডাৰ দিনত পিঁয়াজৰ পাত ঢেৰ ওলায় তাৰপিছত সেই একেটা কেৰাহীতে মই 3 চামুচমান তেল দিছোঁ আৰু জিৰা অকণমান দিছোঁ জিৰাখিনি ফুটাৰ পিছতেই পিঁয়াজ আৰু জলকীয়া মই দি দিছোঁ জলকীয়া আপোনালোকে বেছিও ল'ব পাৰে আমি বেছি জ্বলা নাখাওঁ সেইকাৰণে ইমান বেছি জ্বলা নিদিওঁ ইয়াতে মই নৰসিংহৰ পাতো দিওঁ চ' মোৰ আজি নাছিলে সেইকাৰণে নৰসিংহৰ পাত দিয়া নহ'ল নৰসিংহৰ পাতখিনি মিহিকৈ কাটি দিলে তেতিয়া ভাল লাগে যদি কোনোবাই নাখায় তেতিয়া গমো নাপাব মিহিকৈ কাটি দিলে তেনেকৈয়ে ধুনীয়াকৈ খাই দিব আৰু নৰসিংহৰ পাত খোৱাটো ভালো স্বাস্থ্যকৰ হয় বাৰু এতিয়া আমি পিঁয়াজখিনি ভাজি ল'ম আৰু ইয়াতে এটি কথা যে মই পিঁয়াজ ইয়াতে বেছি পুৰি ব্ৰাউন হোৱাকৈ নাভাজোঁ অকণমান জাষ্ট মানে চেম কালাৰেই থাকে কিন্তু পিঁয়াজখিনি সিজি যায় তেনেকুৱা হ'লে চিৰাৰ লগত মেইনলি মই খাই ভাল পাওঁ তৰকাৰীত কিন্তু তেনেকৈ দিলে ইমান এটা ভাল নালাগে কিন্তু চিৰাৰ লগত এনেকৈ দি ভাল লাগে তাৰপিছত নিমখ দিছোঁ নিমখ দিয়াৰ পিছত ধুনীয়াকৈ আমি আকৌ ভাজিম পিঁয়াজখিনি কিছু সময় তাৰপিছত হালধি বেছি হালধি নাই দিয়া অকণমানেই আৰু মই ইয়াত বেলেগ একো মছলা দিয়া নাই বেলেগ মছলা দিলে খাবলৈ ইমান ভাল নাপাওঁ যিহেতু বিশেষ একো চব্জি দিয়া নাই পিঁয়াজ আৰু বাদাম মিক্স কৰিয়ে আমি চিৰাটো খাম যদি ইয়াতে আমি কেপচিকাম গাজৰ দিওঁ বা বেলেগ আৰু চব্জি দিওঁ তেতিয়া কিন্তু মই ধনিয়া আৰু জিৰা পাউডাৰ অকণমান দিওঁ বাৰু এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লৈছোঁ এতিয়া আমি চিৰাখিনি দি ল'ম ইয়াতে এতিয়া ভালকৈ চিৰাখিনি মিহলাই ল'ম গেছৰ ফ্লেম আপুনি সদায় আপোনালোকে মিডিয়ামতেই ৰাখিব পাৰে মই মিডিয়ামতেই ৰাখিছোঁ এতিয়া ধুনীয়াকৈ ভজাৰ পিছত অকণমান ধনিয়া পাত কাটি ল'ম আৰু ধনিয়া পাতখিনি কাটি দি দিম আৰু ভালকৈ মিহলাই ল'ম তাৰপিছত ভাজি থোৱা বাদামখিনি যে আছে তাৰে 1 মুঠিমান মই ইয়াতে মিহলাই দিছোঁ নমাই লৈ আপোনালোকে অকণমান নেমু চেপিও খাব পাৰে মই নেমু চেপি দিয়া নাই এওঁ ইমান এটা ভাল নাপায় টেঙা খুব এটা হ'লে তো সেইকাৰণে মই নাই দিয়া আপোনালোকৰ নিজৰ পচন্দ মতে খাব পাৰে আৰু বাকী ভুজিয়া চানাচুৰ মিক্স কৰিও খাব পাৰে ইয়াৰ লগত বা অকণমান বাদাম আৰু এক্সট্ৰাকৈ লৈও খাব পাৰে আৰু চোৱাৰ বাবে বহুত ধন্যবাদ আজিলৈ এৰিছোঁ